তো হে গাইছ ওয়েলকাম ব্যাক টু মাই সেকেন্ড চেনেল হাদিটেক হাদিটেকৰ নতুন ভিডিঅ'লৈ আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ। যদি আপুনি এখন ড্ৰাইভিং লাইসেন্স 2026 চনত এখন ড্ৰাইভিং লাইসেন্স বনাব খুজি আছে তেন্তে এইটো ভিডিঅ' কল আপোনাৰ বাবে হ'বলৈ গৈ আছে। কাৰণ 2026 চনত কেৱল মাত্ৰ 1800 টকা ফিজ পেমেন্ট কৰি আপুনি কিন্তু এখন ড্ৰাইভিং লাইসেন্স লাভ কৰিব উইদাউট ভিজিট আৰটিঅ। আৰটিঅ নোযোৱাকৈ কিন্তু আপুনি এখন ড্ৰাইভিং লাইসেন্স লাভ কৰিব আপোনাৰ হাতত থকা মোবাইল ফোনৰ পৰা আপুনি অনলাইন কৰি। সো এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাই দিম স্টেপ বাই স্টেপ কমপ্লিট প্ৰসেস দেখুৱাই দিম আপুনি কেনেকৈ এখন ড্ৰাইভিং লাইসেন্স লাভ কৰিব। আপুনি এখন লাৰ্নাৰ লাইসেন্স কেনেকৈ আবেদন কৰিব, লাৰ্নাৰ টেষ্ট কেনেকৈ দিব, মেইন ড্ৰাইভিং লাইসেন্স কেনেকৈ আবেদন কৰিব, এই সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছো। সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ একলৈ চাই থাকিব। সো এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম বা এই যি সম্পূৰ্ণ প্ৰসেস এই কমপ্লিট প্ৰসেসটো মই তিনিটা ভিডিঅ'ৰ মাধ্যমে জনাই দিম। প্ৰথমটো ভিডিঅ'ত মই দেখুৱাই দিম, অৰ্থাৎ এইটো ভিডিঅ'ত মই দেখুৱাই দিম আপুনি কেনেকৈ লাৰ্নাৰ লাইসেন্সখন এপ্লাই কৰিব পাৰিব। সেকেন্ড ভিডিঅ'ত মই দেখুৱাই দিম আপুনি কেনেকৈ লাৰ্নাৰ টেষ্ট অৰ্থাৎ এলএল টেষ্ট যিখন দিব লাগে এলএল টেষ্টখন কেনেকৈ দিব, আৰু তৃতীয়টো ভিডিঅ'ত মই দেখুৱাই দিম আপুনি কেনেকৈ মেইন ড্ৰাইভিং লাইসেন্সৰ কাৰণে এপ্লাই কৰিব। সো এইটো ভিডিঅ'ৰ জৰিয়তে মই দেখুৱাই দিম আপুনি কেনেকৈ লাৰ্নাৰ লাইসেন্সখন এপ্লাই কৰিব। সো বলক কম্পিউটাৰ স্ক্ৰীনলৈ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিছো। ওপেন কৰাৰ পাছত আপুনি সিম্পলি সাৰ্চ কৰিব লাগিব পৰিবহন। সিম্পলি আপুনি পৰিবহন লিখি সাৰ্চ কৰি দিব। যেতিয়া আপুনি পৰিবহন লিখি সাৰ্চ কৰি দিব, পৰিবহন লিখি সাৰ্চ কৰি দিয়াৰ পাছত এই পৰিবহনৰ অফিচিয়েল ৱেবসাইটটো দেখা পাইছে ফাৰ্ষ্টটো এইটোত ক্লিক কৰিব। যেতিয়া আপুনি এইটো অপশনত ক্লিক কৰিব, এইটো অপশনত ক্লিক কৰাৰ পাছত কিন্তু আপোনাৰ ইন্টাৰফেসটো এনেকৈ আহিব। ইয়াতে আপুনি ক্লোজ কৰি দিব। ক্লোজ কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল কৰি ইয়াতে দেখা পাইছে ড্ৰাইভাৰ/লাৰ্নাৰ লাইসেন্স, জাষ্ট আপুনি ৰিড মোৰ অপশনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ৰিড মোৰ অপশনত ক্লিক কৰিব, সেইটো আহিলে আকৌ ক্লোজ কৰি দিব। ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেকশন কৰিব লাগিব। মই আসাম সিলেকশন কৰি দিছো। কৰি দিয়াৰ পাছত জাষ্ট আপোনাৰ এনেকুৱা এটা পেজ আহি যাব। ইয়াতে দেখা পাইছে এখন হৈছে পৰিবহনৰ অফিচিয়েল ৱেবসাইট, আৰু ইয়াতে যিমানখিনি কাম আছে গোটেইখিনি কাম ইয়াতে কিন্তু পৰিবহনৰ কাম ইয়াতে হয়। সো ইয়াতে দেখা পাইছে যদি আপুনি লাৰ্নাৰ লাইসেন্সটো এপ্লাই কৰিব খুজি আছে তেনে ক্ষেত্ৰত ইয়াতে দেখা পাইছে লাৰ্নাৰ লাইসেন্স, জাষ্ট আপুনি এপ্লাই ফৰ নিউ লাৰ্নাৰ অপশনত ক্লিক কৰিব পাৰিব। আৰু তো নহ'লে তলত এটা দেখা পাইছে এল লাৰ্নাৰ লাইসেন্স, জাষ্ট আপুনি এইটো অপশনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি এইটো অপশনত ক্লিক কৰিব লাগিব, ইয়াতে আহি ইয়াতে কন্টিনিউ অপশনত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ কেটেগৰিটো সিলেকশন কৰিব লাগিব। মই জেনেৰেলটো সিলেকশন কৰি দিছোঁ। তাৰপিছত সাবমিট অপশনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি সাবমিট অপশনত ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনাৰ পেজটো এনেকৈ খোল খাব। ইয়াতে দেখা পাইছে দুটা অপশন খোলা হৈছে, সাবমিট ভিয়া আধাৰ অথেন্টিকেশ্যন। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু এইটো অপশনত ক্লিক কৰিব, আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি সাবমিট উইদাউট আধাৰ অথেন্টিকেশ্যনত ক্লিক কৰিব। যেহেতু আধাৰ কাৰ্ড থকা মানুহৰ মই এপ্লিকেশ্যনটো কৰি আছোঁ, জাষ্ট আধাৰ সাবমিট ভিয়া আধাৰ অথেন্টিকেশ্যন অপশনত ক্লিক কৰি সাবমিট অপশনত ক্লিক কৰি দিব লাগিব। সাবমিট অপশনত ক্লিক কৰাৰ পাছত ইয়াতে কিন্তু কোৱা হ'ব যে আপোনাৰ আধাৰ নম্বৰ যিখন মোবাইল নম্বৰ লিংক আছে সেইখন আছেনে নাই। সেইখনত কিন্তু আপোনাৰ এখন OTP যাব, আৰু সেইখন কিন্তু নাম্বাৰ কমিউনিকেশ্যনৰ কাছে হেৰি কৰা হ'ব। জাষ্ট আপুনি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত কিন্তু আপোনালোকৰ এনেকৈ অপশন শ্ব' কৰিব। ইয়াতে আসাম সিলেকশন কৰা থাকিব। ইয়াতে দেখা পাইছে আধাৰ নম্বৰ আৰু ভিজুৱেল ID, জাষ্ট আধাৰত টিক কৰিব। আধাৰ নম্বৰত টিক কৰাৰ পাছত ইয়াতে আপোনালোকৰ সেই 14 ডিজিট আধাৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব। সো আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পাছত ইয়াতে কি কৰিব লাগিব, ইয়াতে জেনেৰেট OTP অপশনত ক্লিক কৰিব লাগিব। ইয়াতে আপোনাৰ 14 ডিজিট আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পাছত ইয়াতে জাষ্ট ইয়াতে দেখা পাইছে জেনেৰেট OTP, জাষ্ট জেনেৰেট OTP অপশনত ক্লিক কৰিলে আপোনাৰ এখন OTP আহিব। OTP অহাৰ পাছত এইটো বক্সত ফিল কৰি দিব লাগিব। সো মই OTPটো ফিল কৰি আছোঁ। ফিল কৰাৰ পাছত ইয়াতে দেখা পাইছে তিনিটা চেক বক্স আছে, আপুনি এইখিনি অ'কে কৰি দিব। তাৰপিছত ইয়াত দেখা পাইছে অথেন্টিকেশ্যন, জাষ্ট আপুনি সো যেতিয়া আপুনি বহাই দিব অথেন্টিকেশ্যন অপশনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি অথেন্টিকেশ্যন অপশনত ক্লিক কৰিব, অথেন্টিকেশ্যন অপশনত ক্লিক কৰাৰ পাছতে কিন্তু আপোনাৰ যিখন আধাৰ নম্বৰত ডিটেইল দিয়া আছে এই সম্পূৰ্ণ ডিটেইলখিনি ইয়াতে কিন্তু শ্ব' কৰিব। ইয়াতে দেখা পাইছে ইয়াতে কিন্তু আপুনি একো কৰিব নোৱাৰে, জাষ্ট আপুনি প্ৰচিড অপশনত ক্লিক কৰিব লাগিব। ইয়াতে দেখা পাইছে আপোনাৰ ফটোখন আহি যাব। ইয়াতে আপুনি জাষ্ট প্ৰচিড অপশনত ক্লিক কৰি দিব। যেতিয়া আপুনি প্ৰচিড অপশনত ক্লিক কৰিব, প্ৰচিড অপশনত ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ এনেকৈ শ্ব' কৰিব। ইয়াতে দেখা পাইছে এনেকুৱা অপশন শ্ব' কৰিব। ইয়াতে আপোনাৰ কেইটামান বস্তু ফিল কৰিব লাগিব। ইয়াতে দেখা পাইছে RTO, ইয়াৰ পৰা কিন্তু আপুনি RTOখন সিলেকশন কৰিব লাগিব। আপোনাৰ যোনখন ডিষ্ট্ৰিক্ট হয় এই ডিষ্ট্ৰিক্টৰ RTOটো সিলেকশন কৰিব লাগিব। সো মই আমিনগাঁওটো সিলেকশন কৰি দিছোঁ গুৱাহাটীত। সো 0AS25 এইটো সিলেকশন কৰি দিছোঁ। কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা হৈছে প্লেচ অফ বাৰ্থ, আপোনালোকৰ প্লেচ অফ বাৰ্থ মানে এপ্লিকেণ্টৰ প্লেচ অফ বাৰ্থ, আপুনি কোনখন গাঁৱত জন্ম হৈছে গাঁওখনৰ নামটো ইয়াতে লিখি দিব লাগিব। ইয়াৰ পৰা এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লিখি দিব লাগিব আপোনাৰ কোনটো হয়। তাৰপিছত ইয়াতে লেণ্ড লাইন নাম্বাৰ ইয়াতে ব্লেংক এৰি দিব। ইয়াতে দেখা পাইছে মোবাইল নম্বৰ, আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিখন মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। তাৰপিছত ইয়াতে দেখা পাইছে ইমেইল দিব লাগিব। যদি ব্লাড গ্ৰুপ জানা আছে তেনে ক্ষেত্ৰত ব্লাড গ্ৰুপটো দিব, অন্যথা এৰি দিব। ইয়াতে কিন্তু দেখা পাইছে কাণ্ট্ৰি অফ ইণ্ডিয়া আছে লিখা। তাৰপিছত ইমেইল IDটো দিব, এমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰটো দি দিব লাগিব। এইটো এমাৰ্জেঞ্চি নহয় তথাপিও কিন্তু এমাৰ্জেঞ্চি যিখন মোবাইল নম্বৰ আছে এইটো এণ্টাৰ কৰিব লাগিব।
তাৰপিছত দেখা হৈছে আইডেণ্টিফিকেশ্যন মাৰ্ক যদি আছে দিব, অন্যথা ব্লেংক এৰি দিব। ইয়াতে দেখা পাইছে ষ্টেট আছাম চিলেকশ্যন কৰা আছে, ডিষ্ট্ৰিক্ট কামৰূপ চিলেকশ্যন কৰা আছে, চাব ডিষ্ট্ৰিক্ট ইয়াৰ পৰা আপুনি চিলেকশ্যন কৰিব লাগিব। চাব ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ পাছত ভিলেজ টাউন, ইয়াৰ পৰা কিন্তু আপোনালোকৰ যিখন ভিলেজ বা টাউন আছে মই ৰেণ্ডমলি এটা চিলেকশ্যন কৰি দিছোঁ। ইয়াৰ পৰা আপোনাৰ ভিলেজ টাউন যিখিনি আছে সেইখিনি কিন্তু ইয়াতে চিলেকশ্যন কৰিব লাগিব। কৰাৰ পাছত ইয়াত দেখা পাইছে হাউচ নম্বৰ, ডোৰ নম্বৰ, ফ্লেট নম্বৰ, ইয়াতে আপোনাৰ যিমান আছে লিখি দিব, ষ্ট্ৰীটটো লিখি দিব, ইয়াতে লিখা আছে অলৰেডি, আধাৰ কাৰ্ডত ৰিটেক কৰা আছে। আৰু ইয়াতে দেখা পাইছে ডিউৰেশ্যন অফ ষ্টে এট প্ৰেজেণ্ট এড্ৰেছ, আপুনি এই যিখন এড্ৰেছটো দিছে ওপৰত এই এবভ এড্ৰেছত আপুনি কিমান বছৰ ধৰি ইয়াতে আছে সেইটো লিখি দিব। লিখি দিয়াৰ পাছত ইয়াতে মান্থটো উল্লেখ কৰিব। উল্লেখ কৰাৰ পাছত ইয়াতে যদি দুয়োটা ছেম হয়, ছেম ক্ষেত্ৰত এইটো টিক কৰিব। এইটো টিক কৰাৰ লগে লগে কিন্তু দুয়োটা ছেম হৈ যাব, অন্যথা যদি চিলেকশ্যন কৰিব দিয়ে আপুনি কিন্তু চিলেকশ্যন কৰি দিব। তাৰপিছত তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত ইয়াতে দেখা পাইছে এটা অপশ্যন, ইয়াতে দেখা পাইছে আপুনি কোনটো লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিব। MCWG টু হুইলাৰ, তাৰপিছত LMB মটৰ ভাইকেল উইথ লাইট মটৰ ভাইকেল, জাষ্ট আপুনি এইটো হৈছে 4 চকীয়া। মই দুয়োটা হেৰি কৰি দিম, যিহেতু মই দুয়োটা এপ্লাই কৰি দিছোঁ। এপ্লাই কৰি দিয়াৰ পাছত কিন্তু দুয়োটা ইয়াতে আহিছে। ইয়াতে চিলেকশ্যন কৰাৰ পাছত কিন্তু আপুনি এইটো এৰত ক্লিক কৰিলে কিন্তু এইটো অপশ্যনত আহি যাব। অহাৰ পাছত ইয়াতে দেখা হৈছে ক্লিক হেয়াৰ ফৰ ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, জাষ্ট আপুনি এইটো অপশ্যনত ছেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন ফিল কৰিব লাগিব। ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন কিন্তু ইয়াতে অ'পেন হৈছে। ইয়াত দেখা হৈছে, মই ডাউনলোড কৰি লৈছোঁ। ফৰ্মখন কি কৰিব আপোনালোকে, ইয়াতে আপুনি পঢ়িব, এইখিনি পঢ়াৰ পাছত কিন্তু আপুনি দেখিব চিলেকশ্যন কৰিব। মোৰ কেছত এইখন হয়, দ্বিতীয়টো ন' য়েছ, বাকী গোটেইখিনি ন'। জাষ্ট মই এইটো ক্লিক কৰি দিছোঁ। ইয়াতে চেক বক্সত চেক কৰি ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব আৰু এটা অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত কিন্তু এইটো ছেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন হৈ গ'ল। মই অ'কে কৰাৰ পাছত কিন্তু এইটো ছেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন ছেভ হৈ কিন্তু ছাবমিট হৈ গৈছে। তলফালে স্ক্ৰল কৰিব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ ফটোখন চেঞ্জ কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি এইটো টিক নকৰিব। আৰু যদি আধাৰ কাৰ্ডত যদি আপোনাৰ লেটেষ্ট ফটো হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি এইটো টিক কৰি দিব, ফটোৰ ভেজাল আৰু নাথাকে। জাষ্ট এইটো টিক কৰি দিছোঁ, ফটো আৰু আপলোড কৰিব নালাগে। এতিয়া ইয়াতে দেখা পাইছে কেপচা কোড, ছেম কেপচা কোডটো ইয়াতে ফিল কৰিব লাগিব। কেপচা কোডটো ফিল কৰাৰ পাছত ইয়াতে এটা অপশ্যন দেখা পাব ছাবমিট, জাষ্ট আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' কৰিব। আপুনি জাষ্ট অ'কে কৰি দিব। যেতিয়া আপুনি অ'কে কৰি দিব, অ'কে কৰি দিয়াৰ পাছত ইয়াত দেখা পাইছে sathi.parivahan.gov.in says এপ্লিকেশ্যন নাম্বাৰ হেজ বিন একচেপ্টেড, প্লিজ জাষ্ট আপুনি অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ কংগ্ৰেচুলেশ্যন বুলি আহিব। ইয়াতে দেখা পাইছে কংগ্ৰেচুলেশ্যন, জাষ্ট আৰু এটা অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছতে যেতিয়া আপোনাৰ এনেকৈ আহিব, এনেকৈ অহাৰ পাছত আপুনি কি কৰিব, জাষ্ট নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব, নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে দেখা পাইছে আপোনাৰ এখন OTP আৰু ইয়াতে লিখিব লাগিব। মই OTPটো ইয়াতে লিখি আছোঁ, OTPটো লিখি দিছোঁ। ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব, নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপোনাৰ এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। ইয়াতে দেখা পাইছে, ইয়াতে আপোনাৰ যিখন ছিগনেচাৰ আৰু ফটোখন আপলোড কৰিব লাগিব। যিহেতু ফটোখন আপলোড কৰিব নালাগে, মই আধাৰ কাৰ্ডৰ পৰা যিখন ফটো সেইখন মই টিক কৰি দিছিলোঁ। এতিয়া ফটো আৰু আপলোড কৰিব নালাগে। এতিয়া কেৱল মাত্ৰ আপোনালোকৰ যিখন ছিগনেচাৰ সেই ছিগনেচাৰটো আপলোড কৰিব লাগিব। ছিগনেচাৰ আপলোড কৰাৰ বাবে ইয়াতে দেখা পাইছে ব্ৰাউজ ফাইলত ক্লিক কৰি কিনে ইয়াতে দেখা পাইছে ছিগনেচাৰটো মই ছেভ কৰি ৰাখিছোঁ। ছিগনেচাৰত ক্লিক কৰি ইয়াতে অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ যিখন ছিগনেচাৰ কিন্তু আপলোড হৈ গৈছে। ইয়াতে দেখা পাইছে আপলোড এণ্ড ভিউ ফাইলছ, জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি এইটো অপশ্যনত ক্লিক কৰিব, এইটো অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু ইয়াতে দেখা পাইছে ছিগনেচাৰটো আপলোড হৈ গৈছে। মই অলৰেডি ছিগনেচাৰটো আপলোড কৰি দিছোঁ। ইয়াতে দেখা পাইছে ছেভ ফটো এণ্ড ছিগনেচাৰ ইমেজ ফাইলছ, জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। এইটো অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে দেখা পাইছে অ'কে অপশ্যনত ক্লিক কৰিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু ছেভ হৈ গৈছে। ইয়াতে এতিয়া নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে কিন্তু ফাইলটো ছেভ হৈ গৈছে। ইয়াত দেখা পাইছে আপডেটেড ছাকচেছফুলি, জাষ্ট আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব, নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছতে কিন্তু ইয়াতে আপোনাৰ কেপচা কোডটো আকৌ ফিল কৰিব লাগিব। মই কেপচা কোডটো ফিল কৰি দি আছোঁ। কেপচাটো ফিল কৰাৰ পাছত ইয়াতে দেখা পাইছে ছাবমিট অপশ্যন, জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে দেখা পাইছে আপোনালোকৰ কমপ্লিট হৈ গৈছে। কেৱল মাত্ৰ এটা অপশ্যন আছে, ফি পে'মেণ্ট, জাষ্ট ফিজ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পাছতে কি কৰিব, এনেকৈ আপোনালোকৰ যিখন ফিজ পে'মেণ্টৰ অপশ্যনটো আহিব। ইয়াতে দেখা পাইছে কমন PGI, জাষ্ট আপুনি এইটো চিলেকশ্যন কৰিব লাগিব ইয়াৰ পৰা। তাৰপিছত ইয়াতে যিখন কেপচা কোডটো আছে, কেপচা কোডটো ইয়াতে ফিল কৰিব লাগিব। মই কেপচা কোডটো ফিল কৰি দি আছোঁ। মই কেপচা কোডটো ফিল কৰি দিছোঁ আৰু ইয়াতে দেখা পাইছে আই কনফাৰ্ম ডেট আই আণ্ডাৰষ্টেণ্ড, জাষ্ট আপুনি এইটো টিক কৰিব। তাৰপিছত প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ
850 টকা এটা ফিজ পে'মেণ্ট কৰিব লাগিব। চ' তাৰপিছত এনেকৈ কিন্তু আপোনালোকৰ আহি যাব। অহাৰ পাছত ইয়াতে হৈছে আই এগ্ৰি টু দ্য টাৰ্ম এণ্ড কণ্ডিশ্যন, জাষ্ট এইটো অপশ্যনত ক্লিক কৰি পে' নাও অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি পে' নাও অপশ্যনত ক্লিক কৰিব আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' কৰিব। ইয়াতে পেজটো বেক নকৰিব আৰু ৰিফ্ৰেছ নকৰিব, অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পাছত কিন্তু আপোনাৰ এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। ইয়াত দেখা পাইছে, ইয়াৰ পৰা আপুনি ই গ্ৰাছটো ছিলেকশ্যন কৰিব। ইয়াতে আই একচেপ্ট টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰি ছাবমিট কৰি তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব ইয়াতে কিন্তু আপোনালোকৰ চালানটো আহি যাব। ইয়াতে যদি আপুনি ইণ্টাৰনেট বেংকিং, পে'মেণ্ট এক্ৰছ বেংক, চেক, আপুনি যিকোনো সহায়ত কিন্তু আপুনি পে'মেণ্ট কৰিব লাগিব, পে'মেণ্ট কৰিব পাৰিব। চ' মই ইউ পি আইটো আটাইতকৈ ইজি হয়, যাৰ কাৰণে মই ইউ পি আই দি পে'মেণ্ট কৰি দেখুৱাই দিম। ইয়াতে হৈছে পে'মেণ্ট গেটৱে ইউ পি আই ক্লিক কৰিব। ইয়াৰ পৰা আপুনি যিখন বেংক হয় আপোনাৰ সেই যিখন বেংকত পে'মেণ্ট কৰিব খুজি আছে সেইটোত দিব। মই IDFC ফাৰ্ষ্ট বেংক এইটোৱে ছিলেকশ্যন কৰিছোঁ। তাৰপিছত আই এগ্ৰি অপশ্যনত ক্লিক কৰি প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব ইয়াতে দেখা পাইছে আপোনাৰ এইখন অ'কে কৰি দিব লাগিব। অ'কে কৰাৰ পাছত কিন্তু আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। ইয়াতে হৈছে আই হেভ ৰিড, আই এগ্ৰি উইথ দ্য টাৰ্ম এণ্ড কণ্ডিশ্যন, জাষ্ট এইটো অপশ্যনত ক্লিক কৰিব। প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰিব। প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পাছত কিন্তু আপোনালোকৰ পেজটো এনেকৈ খোল খাব। জাষ্ট আপুনি ইয়াতে দেখা পাইছে ইউ পি আই ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, ইউ পি আই, আপুনি কিন্তু যিকোনো এটাৰ সহায়ত কিন্তু আপুনি পে'মেণ্ট কৰিব পাৰিব। জাষ্ট ইয়াতে QR ক'ডটো জেনেৰেট হৈ যাব। মই ইউ পি আইৰ সহায়ত কৰিম। চ' QR ক'ডটো জেনেৰেট হৈ গৈছে। হৈ যোৱাৰ পাছত জাষ্ট আপুনি আপোনাৰ ফোনপে', গুগল পে', পে'টিএম যি আছে আপুনি কেৱল মাত্ৰ এইটো স্কেন কৰিব। স্কেন কৰাৰ পাছত কিন্তু আপোনাৰ যিখন হেৰি হৈ যাব, মই দেখুৱাই দি আছোঁ আপোনাক। চ' পে'মেণ্টটো কিন্তু কমপ্লিট হৈ গৈছে। ইয়াতে কিন্তু অলৰেডি প্লিজ দেখা পাইছে, ইয়াতে যিখন চালান সেই চালানটো অলৰেডি ডাউনলোড হৈ গৈছে। ডাউনলোড হোৱাৰ পাছত কি কৰিব আপুনি, এইটো কিন্তু ৰিডাইৰেক্ট কৰিব অটো। যদি আপুনি ৰিচিপ্টটো ডাউনলোড কৰিব বিচাৰে বা ৰিচিপ্টটো ছেভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত ইয়াত দেখা হৈছে ক্লিক হেয়াৰ ফৰ প্ৰিণ্ট ৰিচিপ্ট, জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। এইটো অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াতে দেখা পাইছে যিখন কেপচা কোড আছে ছেম কেপচা কোডটো ফিল কৰিব লাগিব। চ' মই কেপচা কোডটো ফিল কৰিছোঁ। ইয়াতে হৈছে গেট ডিটেইল, জাষ্ট এইটো অপশ্যনত ক্লিক কৰিব, এইটো টিক কৰিব আৰু যিখন এইখন কেপচা কোডটো ফিল কৰিব লাগিব। ৰিচিপ্ট এইটো অপশ্যনত ক্লিক কৰি কিন্তু ৰিচিপ্টখন প্ৰিণ্ট হৈ যাব। চ' ৰিচিপ্টখন প্ৰিণ্ট হোৱাৰ পাছত কিন্তু আপোনালোকৰ যিখন এই কমপ্লিট হৈ গ'ল প্ৰায়, জাষ্ট হোম বাটনত ক্লিক কৰিব। হোম বাটনত ক্লিক কৰাৰ পাছত আপুনি কি কৰিব, এতিয়া LL টেষ্ট দিয়াৰ আগতে আপুনি এখন টিউটৰিয়েল চাব লাগিব। সেই টিউটৰিয়েলটো চাবলৈ হ'লে ইয়াতে দেখা পাইছে টিউটৰিয়েল ফৰ LL টেষ্ট, জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। আপোনাৰ যিখন এপ্লিকেশ্যন নম্বৰ আছে এপ্লিকেশ্যন নম্বৰটো ইয়াতে ফিল কৰিব লাগিব। ফিল কৰাৰ পাছত ইয়াত দেখা পাইছে কেপচা কোড, সেই কেপচা কোডটো ছেম ফিল কৰিব লাগিব ইয়াতে। চ' জেনেৰেট OTP অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি জেনেৰেট OTP অপশ্যনত ক্লিক কৰিব ইয়াতে কিন্তু এটা OTP যাব। OTP যোৱাৰ পাছত ইয়াতে আপোনাৰ সেই OTPটো এণ্টাৰ কৰিব লাগিব আৰু ইয়াৰ পৰা আপোনাৰ ইংলিছ হিন্দী দুয়োটা ছিলেকশ্যন কৰিব পাৰে, যদি কৰিব লাগিব। যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব তেতিয়া কিন্তু আপুনি যিখন টিউটৰিয়েল সেই টিউটৰিয়েলখন অ'পেন হৈ যাব। সেইটো আপুনি ভিডিঅ'টো আপুনি 7 মিনিট চাব লাগিব। তাৰপিছতহে আপুনি অনলাইন LL টেষ্ট দিব পাৰিব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। যদি আপুনি এই যি এই প্ৰচেছটো কৰাব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি আমাৰ হতুৱাই অনলাইন কৰাব পাৰিব। আমি আপোনাক অনলাইন LL টেষ্ট তাৰপিছত আপোনাৰ যিমানখিনি হেৰি আছে চবখিনি আমি কৰাই দিম। আপুনি উইদাউট RTO ভিজিট, আপোনাৰ কোনো RTOত ভিজিট কৰিব নালাগে, কেৱল মাত্ৰ ঘৰতে বহি এখন ড্ৰাইভিং লাইচেঞ্চ লাভ কৰিব পাৰিব। সেইকাৰণে যদি আপুনি ড্ৰাইভিং লাইচেঞ্চখন লাভ কৰিব বিচাৰি আছে তেনে ক্ষেত্ৰত মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নম্বৰ দি দিছোঁ। আপুনি এইটো হোৱাটছআপ নম্বৰত আমাৰ লগত যোগাযোগ কৰক। আমি আপোনাক সম্পূৰ্ণ সবিশেষ বিস্তাৰিতভাৱে আপোনাক এইটো কৰাই দিম, কোনো ধৰণৰ হেৰি নোহোৱাকৈ। আপোনাৰ যিখন পে'মেণ্ট ৰিচিপ্ট সেই পে'মেণ্ট ৰিচিপ্টখন কিন্তু দিয়া হ'ব। চ' গোটেইখিনি কাম কিন্তু আমি কৰাই দিম। অসমৰ যিকোনো ডিষ্ট্ৰিক্ট যিকোনো জেগাৰ পৰা কিন্তু এই ছাৰ্ভিচটো এভেইলেবল ল'ব পাৰিব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।